আচলতে শোণিতপুৰ জিলাৰ সোণাৰীপৰ অভয়াৰণ্য তথা চাৰিদুৱা সংৰক্ষিত বনাঞ্চলৰ ভিতৰত যিসকল লোকক ভূমি অধিকাৰ প্ৰেৰণ কৰা হ'ল এবাৰ দিয়া হ'ল 1400 লোকক আৰু এবাৰ দিয়া হ'ল 1100 লোকক। এতিয়া মই অসম চৰকাৰক অনুৰোধ কৰিম যে আচলতে এফআৰএ এক্টৰ অধীনত এই কথাটো স্পষ্টকৈ লিখা আছিলে ভূমিহীন লোকক 75 বছৰ ধৰি বনত বসবাস কৰা লোকক যাৰ একডৰাও মাটি নাই এবিঘাও মাটি নাই তেনেকুৱা লোকক ভূমি অধিকাৰ দিবলৈ দিয়া হৈছিলে। কিন্তু শোণিতপুৰ জিলাত যিসকলক ভূমি অধিকাৰ প্ৰেৰণ কৰা হ'ল যেহেতু এতিয়া আধাৰ লিংক কৰা হ'ল তেওঁলোকৰ আধাৰবোৰ পৰীক্ষা কৰোঁতে দেখা পোৱা গ'ল প্ৰত্যেকজনে একোজন মাটিৰ গৰাকী অৰ্থাৎ একোজন মানুহৰ নামত 10 পৰা 15 বিঘাকৈ মাটি আগতে হয়তো কোকৰাঝাৰ ওদালগুৰি বা জোনাইত তেওঁলোকৰ মাটি আছিলে। যিসকলে লোকে আহি শোণিতপুৰ জিলাৰ গছ বন কাটি দখল কৰি লৈ পেলাই তেওঁলোকক এফআৰএ এক্টৰ অধীনত ভূমি অধিকাৰ দিয়া হ'ল এই কথাটোৱে কিন্তু প্ৰমাণ কৰিছে আচলতে আইনখনক অপমান কৰিছে। কিন্তু আইনখনত এই কথাটো স্পষ্টকৈ কোৱা হৈছে যিসকল লোকৰ ভূমি নাই যিসকল একেবাৰে গৰীব দুখীয়া মানুহ তেওঁলোককহে ভূমি অধিকাৰ দিব দিয়া হৈছিল। কিন্তু শোণিতপুৰ জিলাত যিসকল লোকক ভূমি অধিকাৰ দিয়া হ'ল সোণাৰীপাৰ অভয়াৰণ্য তথা চাৰিদুৱা সংৰক্ষিত বনাঞ্চলত যাৰ কাৰণে মই সেউজ ন্যায়াধিকৰণত গোচৰ তৰিছোঁ এই গোটেই ভূমি অধিকাৰ পোৱা লোকসকল কিন্তু একোজন প্ৰকাণ্ড ধনী মানুহ। ধনী মানুহ হোৱাৰ কাৰণে আইনখন অপমান কৰা হৈছে। গতিকে যেহেতু আধাৰ কাৰ্ডৰ লগত লিংক কৰি এতিয়া গোটেই নথিপত্ৰ প্ৰমাণ কৰিব পৰা যায় গতিকে অসম চৰকাৰক অনুৰোধ কৰিছোঁ অনতিপলমে যিসকল লোকক এই ভূমি অধিকাৰ প্ৰেৰণ কৰা হ'ল আধাৰ কাৰ্ডবোৰ পৰীক্ষা কৰি তেওঁলোকৰ ভূমিখিনিবোৰ ঘূৰাই আনিবলৈ অসম চৰকাৰক মই পুনৰবাৰ অনুৰোধ কৰিছোঁ। এফআৰএ এখনত এই কথাটো স্পষ্টকৈ লিখা আছিল যিসকল গৰীব দুখীয়া মানুহ তেওঁলোকক 75 বছৰ ধৰি বনত বসবাস কৰিলে তেওঁলোকক ভূমি অধিকাৰ দিয়া হ'ব। কিন্তু তেওঁলোকে আকৌ গছ বন কাটিলে তেওঁলোকে ভূমি অধিকাৰ নাপাব। যিহেতু শোণিতপুৰ জিলাত থকা সোণাৰীপৰ অভয়াৰণ্য তথা চাৰিদুৱা সংৰক্ষিত বনাঞ্চলৰ তেওঁলোকে গছ বন কাটি আছিল সেইকাৰণে সেউজ ন্যায়াধিকৰণে তদন্ত কৰি তেওঁলোকৰ ওপৰত প্ৰতিবেদন দাখিল কৰিবলৈ দিছে অসম চৰকাৰক। এতিয়া দেখা পোৱা গ'ল শোণিতপুৰ জিলাৰ চাৰিদুৱা সংৰক্ষিত বনাঞ্চল তথা সোণাৰীপৰ অভয়াৰণ্যত থকা লোকসকলৰ আধাৰ কাৰ্ডত যেতিয়া প্ৰমাণ পোৱা গ'ল তেওঁলোক একোজন গাড়ীৰ মালিক একোজনৰ 3খন 4খনকৈ ডাম্পাৰ আছে। তেওঁলোকে আইনমতে দণ্ডনীয় যিবোৰ কাম চাহ বাগান কৰিছে ৰাবাৰ গছ কৰিছে কিন্তু বন আইনৰ মতে কোনো কাৰণতে অভয়াৰণ্যৰ ভিতৰত ব্যৱসায়িক প্ৰতিষ্ঠান কৰা গছ নাৰিকল গছেই হওক তামোল গছেই হওক চাহ বাগানেই হওক ৰাবাৰ গছেই হওক কৰিব নোৱাৰে। যেহেতু এফআৰএ এক্টৰ অধীনত তেওঁলোকক ভূমি অধিকাৰ দিয়া হ'ল তেওঁলোকে কি খেতি কৰিছে এইটো অসম চৰকাৰ তদন্ত কৰিব লাগে। তদন্ত কৰি তেওঁলোকক অনতিপলমে সোণাৰীপাৰ তথা চাৰিদুৱা সংৰক্ষিত বনাঞ্চলৰ পৰা উচ্ছেদ কৰি হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ অসম চৰকাৰক মই অনুৰোধ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।